আপোনালোকৰ জৰিয়তে আমি দুটামান বস্তু ক্লিয়াৰ কৰিব বিচাৰিছোঁ আৰু অসমৰ জনসাধাৰণক জনাব বিচাৰিছোঁ। আপোনালোকে দেখিছে যে আজি কেইদিনমানৰ পৰা গোটেই ভাৰতবৰ্ষ পাৰ্লিয়ামেণ্টত পাছ হোৱা 3খন কৃষি বিল লৈ উত্তাল হৈ আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী, আকালি দলৰ জ্যেষ্ঠ নেত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তেখেতে মিনিষ্ট্ৰীৰ পৰা ৰিজাইনো দিছে। আপোনাৰ ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন বিল নাম্বাৰ 1, নাম্বাৰ 2 ফাৰ্মাৰ্ছ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্মাৰ্ছ ছাৰ্ভিচেছ বিল এণ্ড নাম্বাৰ 3 এছেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট বিল। এই 3টা বিল লৈ বৰ্তমান গোটেই ভাৰতবৰ্ষ উত্তাল হৈ আছে। এই সম্পৰ্কত আপোনালোকক আমি জনাব বিচাৰিছোঁ যে প্ৰায় একেধৰণৰ এখন বিল, যিটো বিল সিদিনাখন চেণ্ট্ৰেল গভৰ্ণমেণ্টে লোকসভা আৰু ৰাজ্যসভাত পাছ কৰিলে, ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন বিল। এই প্ৰায় একেধৰণৰ বিল দ্য আছাম এগ্ৰিকালচাৰেল প্ৰডিউচ এণ্ড লাইভ ষ্টক মাৰ্কেটিং প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন বিল 2020 অসম বিধানসভাই সিদিনাখন পাছ কৰিছে এই গ্ৰীষ্মকালীন অধিৱেশনত। এই দুইখন বিল মোৰ চিমিলাৰ। আপোনালোকে চবেই জানে যে এগ্ৰিকালচাৰ ছাবজেক্টটো ষ্টেট ছাবজেক্ট আৰু কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টক আস্থাত নোলোৱাকৈ ডাইৰেক্টলি তেওঁলোকে এখন বিল পাছ কৰিছে। ইয়াৰ দ্বাৰা কোঅপাৰেটিভ ফেডাৰেলিজমত তেওঁলোকে মানে এনক্ৰচমেণ্ট কৰা যেন অনুভৱ হয় আৰু সেইকাৰণেই বিভিন্ন ধৰণৰ মানে অপজিশ্যন পাৰ্টীয়ে এইটো বিৰোধ কৰিছে, আমিও বিৰোধ কৰিছোঁ। আমি অসম বিধানসভাত যেতিয়া এই বিলখন আনিছিলে যোৱা 31 আগষ্ট, তেতিয়া আমি এই বিলখনৰ বিৰোধ কৰিছোঁ আৰু একেধৰণৰ বিল পাৰ্লিয়ামেণ্টত পাছ কৰিছে। আমাৰ পাৰ্টিৰ ষ্টেণ্ডটো হ'ল এই 3খন বিলৰ আমি বিৰোধ কৰিছোঁ। এতিয়া কথা হ'ল কি কিয় বিৰোধ কৰিছোঁ? ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন বিল, এই বিলখনৰ মেইন বস্তুটো হ'ল চৰকাৰখনে এই বিলখন যেতিয়া আইন বনালে, আইন হোৱাৰ লগে লগে হোলচেল মাৰ্কেট ছিষ্টেমটো নাইকিয়া কৰি দিলে, এবলিছ কৰি দিলে। তাৰমানে কৃষকসকলে যে বস্তু প্ৰডাকশ্যন কৰি হোলচেল মাৰ্কেটত চেল কৰে, তাৰ পৰা চৰকাৰে ৰেভিনিউ পায়, চেছ পায়, ফিজ পায়, লেভি পায়, চব নাইকিয়া হ'ব। ষ্টেট গভৰ্ণমেণ্টৰ লছ হ'ব আৰু খেতিয়কসকলৰ লছ হ'ব। এই ছিষ্টেমটো তেওঁলোকে এবলিছ কৰি দিছে। তাৰপিছত ফাৰ্মাৰ্ছ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্মাৰ ছাৰ্ভিচেছ বিল 2020, ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিছে কি কণ্ট্ৰেক্ট ফাৰ্মিং বুলি এটা ছিষ্টেম কৰিছে। তাৰমানে এজন খেতিয়কে ডাঙৰ ডাঙৰ কোম্পানীয়ে আগত ঠিক কৰি দিব যে তুমি এই জেগাখিনিত খেতি কৰিবা, তাৰ কাৰণে তোমাক আমি ইমান টকা দিম। তাৰমানে শস্য সিঁচাৰ বা শস্য হোৱাৰ আগতে তেওঁ বিক্ৰী কৰি দিব। এটা মানে এইটো হৈছে কি ফ্ৰী হেণ্ড দিয়া হৈছে কৰ্পৰেট ছেক্টৰক, দুখীয়া খেতি কৃষকসকলক শোষণ কৰাৰ এটা ৰাস্তা। এইটো আপোনাৰ এই আইনখনে ডাজ নট প্ৰেছক্ৰাইব দ্য মেকানিজম ফৰ প্ৰাইচ ফিক্সেশ্যন। ইয়াত ডাঙৰ ঘটনা কৰিছে কি মিনিমাম ছাপৰ্ট প্ৰাইচটো ইয়াত এবলিছ কৰাৰ কথা কোৱা হৈছে। মিনিমাম ছাপৰ্ট প্ৰাইচটো কি? এ প্ৰাইচ গ্ৰাণ্টেড বাই দ্য গভৰ্ণমেণ্ট উইল বি ৰিমুভ। মানে গভৰ্ণমেণ্টে এটা নিৰ্দিষ্ট প্ৰাইচ ঠিক কৰি দিয়ে, সহজ ভাষাত সেইটোৱে মিনিমাম ছাপৰ্ট প্ৰাইচ, কিন্তু সেই বস্তুটো নাথাকিব। এতিয়া বিভিন্ন ধৰণৰ কৰ্পৰেট ছেক্টৰে যেতিয়া এই খেতিয়কসকলক আগতে মানে প্ৰি এগ্ৰিড প্ৰাইচত যেতিয়া খেতি কৰিবলৈ দিব, তেতিয়া আল্টিমেটলি MSPটো নাইকিয়া হৈ যাব। ক্ষতিটো এই সৰু খেতিয়কসকলৰ হ'ব। টাৰ্মবিলাক তেওঁলোকে এনেকৈ ইউজ কৰিছে যে শুনিবলৈ বিৰাট ভাল, কিন্তু মাৰটো কিন্তু ভয়ংকৰভাৱে মাৰি আছে। ইয়াত টাৰ্মটো ইউজ কৰিছে প্ৰি এগ্ৰিড প্ৰাইচ মানে শস্য হোৱাৰ আগতে দামটো ঠিক কৰি ল'লে, শস্যৰ দামটো পিছত কমাব, কিবা কৰিব। ইয়াতে MSPটো অট'মেটিক MSP নাইকিয়া কৰিম বুলি ডাইৰেক্ট মোক ইনডাইৰেক্টলি নাইকিয়া কৰি দিছে। তাৰপিছত দ্য এছেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট বিল 2020, আমি সকলোৱে জানো যে আলু, পিঁয়াজ, দালি, খাদ্যশস্য যিবিলাক ইডিবল অইল, এইবিলাক আপোনাৰ এছেঞ্চিয়েল কমোডিটিজ। এই এছেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট বিল 2020খনে এইবিলাক যিবিলাকৰ নাম মই কৈ গ'লোঁ, খাদ্যশস্যবিলাক, এইবিলাক এছেঞ্চিয়েল কমোডিটিজৰ পৰা আঁতৰাই দিছে। ইয়াৰ পৰা ক্ষতিটো হ'ব কি? এটা হ'ল এইবিলাক নিত্য প্ৰয়োজনীয় সামগ্ৰী বুলি চৰকাৰে স্বীকাৰ নকৰিলে, বাদ দিলে লিষ্টৰ পৰা। নাম্বাৰ 2 হ'ব কি কৰিছে কি এই এমেণ্ডমেণ্ট বিলখনে ডিৰেগুলেট দ্য প্ৰডাকশ্যন, ষ্ট'ৰেজ, মুভমেণ্ট এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ দ'জ ফুড কমোডিটিজ। এই খাদ্যশস্যবিলাক মজুত কৰাৰ কাৰণে যিবিলাক ছিষ্টেম আছিলে, এইবিলাক ডিৰেগুলেট কৰি দিছে। তাৰমানে এজন ব্যৱসায়ী নিজৰ ইচ্ছা অনুযায়ী বস্তুবিলাক সঞ্চয় কৰিব পাৰিব, মজুত ৰাখিব পাৰিব,
যেতিয়া মাৰ্কেটত এইটো কম হ'ব তেওঁলোকে 10 গুণ 20 গুণ দামত তেওঁলোকে বিক্ৰী কৰি দিব পাৰিব, মাধৱ মাৰটো পাব্লিকক মাৰিব। গতিকে এইবিলাক কাৰণত এই ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন ফেচিলিটেশ্যন বিল, ফাৰ্মাৰ্ছ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অন প্ৰাইচ এছুৰেঞ্চ এণ্ড ফাৰ্মাৰ ছাৰ্ভিচেছ বিল এণ্ড এছেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট বিল, এই তিনিখন বিল আমি AIUDF দলৰ ফালৰ পৰা আমি বিৰোধ কৰিছোঁ। এমেণ্ডমেণ্ট বিল, এছেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট বিল। আৰু এই যে যিখন বিল, দ্য আছাম এগ্ৰিকালচাৰেল প্ৰডাকশ্যন এণ্ড লাইভ ষ্টক মাৰ্কেটিং প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন বিল, ইয়াৰ আগত মই যিটো নাম কৈ গ'লোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিখন বিল আনিছে আৰু এইখন বিল আনিছে প্ৰায় একেই। এই বিলখনত আমি 5টাকে এমেণ্ডমেণ্ট আনিছিলোঁ। আমি AIUDF বিধায়িনী দলে যোৱা লাষ্ট ছেশ্যনত আমি এইটো 5টাকে এমেণ্ডমেণ্ট বিধায়িনী আনিছিলোঁ, মানে এমেণ্ডমেণ্ট আনিছিলোঁ। দুৰ্ভাগ্যৰ বিষয়, যেতিয়া আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টত বিলখন পাছ হ'ল পাৰ্লিয়ামেণ্টত আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এগৰাকী মন্ত্ৰীয়ে ৰিজাইন দিলে, তেতিয়াহে সকলোৱে হাৰ পালে যে হৈ আছে কি। কিন্তু তাৰ বহুত আগতে, প্ৰায় 1 মাহ আগতে কিন্তু আমি AIUDF বিধায়িনী দলে ইয়াৰ বিৰোধ কৰিছোঁ উইদিন দ্য হাউচ। এইটো অফিচিয়েল ৰেকৰ্ড আছে। এই কথাখিনি মই মোৰ ফালৰ পৰা ক'লোঁ। বাকীখিনি আমাৰ মাননীয় বিধায়ক হাফিজ ৰফিকুল ইছলাম ছাৰে বাকী সন্মুখত এগ্ৰিকালচাৰৰ ওপৰত যি 3টা বিল পাৰ্লিয়ামেণ্টত জবৰদস্তি পাছ কৰিলে এই বিষয়ে তেখেতে কৈছে। মই এই কথাখিনিয়ে ক'ব বিচাৰিছোঁ, লগত কিছু কথা মই এড কৰিম আপোনালোকৰ সন্মুখত। প্ৰথম কথা হ'ল, যি 3টা বিল তেখেতসকলে এই কৰোণা কালত পাৰ্লিয়ামেণ্ট তেখেতসকলৰ যিটো শ্বেডিউল মানে ডেটছ আছিল, এইকেইদিন কণ্টিনিউ কৰিব নোৱাৰিলে। ইয়াৰ মাজত কি আছিল গুৰুত্বপূৰ্ণ কথা, যে আগত আপোনাৰ অৰ্ডিনেঞ্চ আনিছিল, তাৰপিছত গৈ পাছ কৰিলে তেখেতসকলে। আৰু যিসকল কৃষকৰ কাৰণে এই 3টা বিল আনি তেখেতসকলে বিল পাছ কৰিলে, আজি গোটেই ভাৰতবৰ্ষত কিন্তু সেই কৃষকসকলে আন্দোলন কৰিছে, বিচৰা নাই। যিসকলৰ কাৰণে এই বিল আনি বিল পাছ কৰিলে, সেইসকলে এই বিলৰ বিৰোধ কৰি আছে। গোটেই ভাৰতবৰ্ষত কৃষক বন্ধুসকলৰ বহুত সংগঠন আছে। কোনো এটা সংগঠনে এই যি 3টা বিল আনিলে, মূল 3টা বস্তুৰ ওপৰত তেখেতসকলে আনিছে, কোনো এটা কথাই কিন্তু কৃষক বন্ধুসকল বা ইয়াৰ সংগঠনসকলে কোনোদিন বিচৰা নাই। যোৱা 25-30 বছৰ এইবিলাক কিন্তু বিচাৰি থকা নাই। যি বস্তু বিচৰা হোৱা নাই, কৃষকসকলে বিচৰা নাই, কৃষকসকলে বিৰোধ কৰি আছে। কৰোণা কালত পাৰ্লিয়ামেণ্ট কণ্টিনিউ কৰিব পৰা নাই। কি প্ৰয়োজনৰ তাকিদাত এই চৰকাৰে জবৰদস্তি এই বিলকেইটা পাছ কৰিল, ইয়াত কিন্তু বুজিবলৈ একো বাকী নাথাকিল। চৰকাৰৰ এই হিটলাৰী পদ্ধতি আৰু এই আপোনাৰ যি সিদ্ধান্ত, এইটো তেখেতসকলে বাতিল কৰিব লাগে। আমাৰ দলৰ ফালৰ পৰা দাবী, আজি গোটেই ভাৰতবৰ্ষত পাঞ্জাৱ, হাৰিয়ানা, UP, ৰাজস্থান, মধ্যপ্ৰদেশ, ইভেন কৰ্ণাটক আৰু বেলেগ বেলেগ ৰাজ্যত এতিয়া আন্দোলন আৰম্ভ হৈছে। কৃষক বন্ধুসকলৰ এই আন্দোলন, তেখেতসকলৰ যিটো ন্যায্য প্ৰাপ্তিৰ কাৰণে তেখেতসকলে আন্দোলন কৰিছে, আমি সমৰ্থন কৰিছোঁ। চৰকাৰে এইটো ৰেছপন্স কৰিব লাগে আৰু তেখেতসকলে এইটো বিল উইথড্ৰ কৰিব লাগে। চৰকাৰে, এইটো আমাৰ দাবী 1 নম্বৰ কথা। এতিয়া আপোনাৰ তেখেতসকলৰ যি 3টা বিল, এছেঞ্চিয়েল কমোডিটিজ এমেণ্ডমেণ্ট বিল যিটো আনিছে, এইটো মই শ্বৰ্টকাট এইটো ক'ব বিচাৰিম, এইটো কলা বজাৰ এটা মুক্ত কৰাৰ কাৰণে তেখেতসকলৰ এইটো বিল, জমাখৰি কৰাৰ কাৰণে আৰু কলা বজাৰ ইষ্টাব্লিছ কৰাৰ কাৰণে এই চৰকাৰৰ এইটো বিল। কলা বজাৰৰ লগত BJP গভৰ্ণমেণ্টৰ কি সম্পৰ্ক, এইটো মানুহে জানে। গতিকে কৃষকৰ লছ কৰি, লোকচান কৰি কলা বজাৰ মুক্ত কৰি দিলে, এছেঞ্চিয়েল কমোডিটিজ আগত আপোনাৰ এটা সীমিত পৰিমাণে কিনিব পাৰিছিল, সীমিত পৰিমাণে আমি কিনিব পাৰিছিলোঁ, বা ট্ৰেডাৰ্ছসকলে এটা সীমাৰ ভিতৰত থাকি, সীমাবদ্ধতাৰ মাজত থাকি তেখেতসকলে কিনিব পাৰিছিল। এতিয়া তেখেতসকলৰ কাৰণে কোনো সীমা নাই, কোনো কণ্ডিশ্যন নাই। তেখেতসকলে কি কৰিব, জমা কৰিব। যেতিয়া মূল্য কম হ'ব, দাম হ'ব, কম হ'ব, তেতিয়া তেখেতসকলে আম্বানী, আদানীৰ নিচিনা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট আহিব আৰু তেখেতসকলে জমা কৰিব আৰু কৃত্ৰিম নাটনি সৃষ্টি কৰি তাৰপিছত গোটেই ভাৰতবাসী জনগণক ওচৰত বহুত বেছি দামত বিক্ৰী কৰিব। এই এটা ৰাস্তাহে খুলি দিয়া হৈছে এই বিলৰ যোগেদি। গতিকে ইয়াৰ আমি বিৰোধ কৰিছোঁ। আৰু আপোনাৰ চাউল, দালি, পিঁয়াজ, আলু, এইবিলাক এছেঞ্চিয়েল কমোডিটিজৰ পৰা ওলাই দিয়াটো দুৰ্ভাগ্যজনক। গতিকে এই অত্যাৱশ্যকীয় বস্তুবিলাকৰ যি মানে আপোনাৰ এছেঞ্চিয়েল কমোডিটিজৰ ভিতৰত আছিল, এইটো থাকিব লাগে, বাহাল থাকিব লাগে। আৰু যিটো 1955ৰ এছেঞ্চিয়েল কমোডিটিজ এক্ট আছিল, এই এক্টত তেখেতসকলে এমেণ্ড কৰিছে। এই এমেণ্ডমেণ্ট তেখেতসকলে বাতিল কৰিব লাগে, উইথড্ৰ কৰিব লাগে, 1 নম্বৰ দাবী আমাৰ। আৰু এটা কথা তেখেতসকলে কৈছে যে কৃষকসকলে এতিয়া কি কৰিব পাৰিব, যিকোনো জাগাত গৈ তেখেতসকলৰ এইবিলাক বিক্ৰী কৰিব পাৰিব। কৃষিজাত সামগ্ৰী ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত গৈ কৃষকসকলে বিক্ৰী কৰিব পাৰিব, যেহেতু ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন বিল 2020 এই কথাখিনি কোৱা হৈছে। কিন্তু আপুনি যদি চায়, এগ্ৰিকালচাৰ ৰিলেটেড যিমান আইন কানুন আছে, ক'ত এই কথাটো লিখা আছে যে ভাৰতৰ কৃষকে নিজৰ সামগ্ৰী অন্য ৰাজ্যত গৈ বিক্ৰী কৰিব নোৱাৰিব? এই কথাটো নাই। কোনো সংবিধান, কোনো আইন, কোনো কানুনত এই কথাটো নাই।
যে মোৰ কৃষিজাত সামগ্ৰী মই বেলেগ জায়গাত বিক্ৰী কৰিব নোৱাৰিম, মই দিল্লী বিক্ৰী কৰিব পাৰোঁ, অলৰেডি এইটো এলাউড। গতিকে এই কথাটো যে কৃষকসকলে নিজৰ সামগ্ৰী অন্য ৰাজ্যত অন্য জায়গাত গৈ মণ্ডিত বিক্ৰী কৰিব পাৰিব, এইটো কোনো নতুন কথা নহয়। এই কথাটোৰ কোনো যুক্তিযুক্ততা নাই, অলৰেডি আছে। তো এই বিলৰ মাজত কি, এই বিলত আপোনাৰ কি হৈ আছে, এইটো আপোনাৰ যদি MSP চিষ্টেম আছিল, চৰকাৰী যিবিলাক মণ্ডি মাৰ্কেট যিটো আছিল আপোনাৰ, দুৰ্ভাগ্য আমাৰ অসমত নাই। এই কথাটো অসমৰ কৃষক বন্ধুসকলে জনা দৰকাৰ, বা আমিও জনা দৰকাৰ এই কথাটো, যে আপোনাৰ ভাৰতবৰ্ষত প্ৰায় 2200ৰো অধিক মণ্ডি আছে। এইটো কোৱা হয় আপোনাৰ APMC আপোনাৰ চৰকাৰী যিটো মণ্ডি আছে, ইতিমধ্যে মাৰ্কেট আছে APMC ভাৰতবৰ্ষত, এইটো 2200ৰো অধিক। আৰু এই 2200ৰ আণ্ডাৰত প্ৰায় 4000ৰো অধিক সাব সেন্টার, সাব মার্কেট, সাব APMC ভারতবর্ষত আছে। এইখিনিত কৃষক বন্ধুসকলে এই মার্কেটবিলাকত সামগ্ৰী লৈ যায় আৰু মিনিমাম সাপোর্ট প্রাইস যেটো আছে MSP, মিনিমাম সাপোর্ট প্রাইসত কমসে কম এই সামগ্ৰীখিনি বিক্ৰী হয়, ইয়াৰ ওপৰতো হ'ব লাগে। এতিয়া মিনিমাম সাপোর্ট প্রাইসত যদি আপুনি আহে, পেডি আপুনি চাব, আজি এই এতিয়াৰ প্রাইস হল 1888 টকা, অলমোস্ট 1900 মূল্য আপোনাৰ MSP চলি আছে পেডি। কিন্তু অসমত কিমান বিক্ৰী হৈছে মই ৰাতিপুৱা খবৰ লৈছোঁ। অসমৰ বিভিন্ন মাৰ্কেটৰ পৰা মই যিসকল বিজনেছমেন আছে তেখেতসকলৰ পৰা মই খবৰ লৈছোঁ, 1400-1500 টকাত আমাৰ ইয়াতে কুইণ্টেল বিক্ৰী হৈছে। যে ইয়াত কিমান আছে, প্ৰায় 1900 টকা, 1888 মিনিমাম সাপোর্ট প্রাইস এইটো আছে। যদিও অসমত এই মন্ডি থাকিলেহেঁতেন, APMC এই মার্কেট যদি মার্কেট কমিটি যদি আমার থাকিলেহেঁতেন, আমার কৃষকসকলেও গৈ আজি 1900 টকাত আমার ধান বিক্রি কৰিব পাৰিলেহেঁতেন। কিন্তু এইটো 1300-1400 টকাত বিক্রি কৰি আছে। ঠিক মাকৈ খেতি আমাৰ অসমত খুব বহুত বেছি হয়। এইটো সময়ত আপোনাৰ মিনিমাম সাপোর্ট প্রাইস যেটো আছে আপোনাৰ 1850 ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত য'ত আপোনাৰ চৰকাৰী মন্ডি আছে, APMC আছে, তাতে মিনিমাম সাপোর্ট প্রাইস হল 1850। কিন্তু অসমৰ কৃষকসকলে কিছুদিন লকডাউনৰ সময়ত মই দেখিছোঁ আমাৰ সমষ্টি বা জিলাৰ কৃষকসকলে 900-1000 টকাত বিক্ৰী কৰিছিল। এতিয়া 1100 টকাত বিক্ৰী হৈছে মাকৈবিলাক। ইমান কষ্ট কৰি কৃষকে খেতি কৰিছে 1100 টকা, আৰু চৰকাৰে মূল্য ধাৰ্য কৰা মিনিমাম সাপোর্ট প্রাইস হল 1850। কিন্তু এইখিনি আমাৰ অসমৰ কৃষক পোৱা নাই। বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য আছে য'ত APMC নাই, মিনিমাম APMC যেতিয়া নাই, মিনিমাম সাপোর্ট প্রাইসৰ প্ৰশ্নই নাহে। এই বিলাকৰ পৰা আমাৰ অসমৰ কৃষকক চৰকাৰে বিগত দিনৰ পৰা বঞ্চিত কৰিছে। এতিয়া হ'ব লাগিছিল মোদী চৰকাৰৰ কৰ্তব্য আৰু দায়িত্ব যে ভাৰতবৰ্ষৰ যিবিলাক ৰাজ্যত APMC নাই, এগ্ৰিকালচাৰেল প্ৰডিউস মার্কেট কমিটি যি স্টেট বিলাকত নাই APMC, তাতে তেখেতসকলে নিৰ্মাণ কৰিব লাগিছিল। আৰু মিনিমাম সাপোর্ট প্রাইস যেটো আছে প্ৰায় 22-24টা আপোনাৰ কমিউনিটিজৰ ওপৰত মিনিমাম সাপোর্ট প্রাইস আছে। আৰু যিমান সামগ্ৰী আছে সেইবিলাকৰো মিনিমাম সাপোর্ট প্রাইস নিৰ্ধাৰণ কৰি APMCৰ যোগেদি যদি কৃষকসকলে এইখিনি বিক্ৰী কৰাৰ সুবিধা পায়, তেতিয়া কৃষকসকলে যথেষ্ট মূল্য পাব। কৰিব লগা আছিল বিল এইটো তেখেতসকলৰ, কিন্তু হেই নকৰি চৰকাৰী যি মন্ডি আছিল, APMC আছিল, তাৰ ওচৰত এতিয়া প্ৰাইভেট মন্ডি, প্ৰাইভেট APMCৰ কাৰণে তেখেতসকলে কি কৰি আছে, অনুমতি দি আছে। এই যিটো বিল, 1 নম্বৰ বিল আমি ক'লো, ফাৰ্মাৰ্স প্ৰডিউস ট্ৰেড বিল যিটো আছে, ইয়াতে আপোনাৰ ইয়াত ক্ষতি কি হ'ব, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্ট, ডাঙৰ ডাঙৰ বিজনেছমেন, আম্বানী আদানীৰ নিচিনা এইসকল গৈ কি কৰিব, আপোনাৰ ওচৰত মাৰ্কেট কৰিব। আৰু সেই মাৰ্কেট হয় এবছৰৰ কাৰণে হ'ব পাৰে, অলপ ৰং চঙে হ'ব, কিছু মূল্য দিব। এইবিলাক কৰাৰ পিছত চৰকাৰী যিবিলাক মন্ডি আছে, যিবিলাক APMC চৰকাৰে নিৰ্মাণ কৰা আছে, এইবিলাকত পাব্লিক নোযোৱা হ'ব। আল্টিমেটলি সেইখিনি বন্ধ হ'ব, শেষ হৈ যাব। তাৰপিছত মিনিমাম সাপোর্ট প্রাইস যেটো আছে এইটো উঠাই দিব, বন্ধ কৰিব। গোটেই ভাৰতবৰ্ষৰ কৃষকৰ ওপৰত মাধমাৰ পৰিব, এইটো কথা। কিন্তু এতিয়া কৈ আছে চৰকাৰে, এই কথাটো আপোনালোকক ক্লিয়াৰ কৰি আছো, গভৰ্ণমেণ্টে কৈ আছে, দিল্লী গভৰ্ণমেণ্টে হয় APMC আমি MSP উঠাই দিয়া নাই, কিন্তু MSP উঠাই দিয়া নাই এই কথাটো কিন্তু চৰকাৰে নকয় যে প্ৰাইভেট যিবিলাক আপোনাৰ মাৰ্কেট খোলাৰ অনুমতি দি আছে, প্ৰাইভেট যিবিলাক ট্ৰেড সেন্টাৰ খোলাৰ অনুমতি দি আছে, এই কথাটো দিল্লী গভৰ্ণমেণ্টে কৈ দিয়ক, মোদী গভৰ্ণমেণ্টে, যে তাতে বিক্ৰী হোৱা প্ৰত্যেক সামগ্ৰী, যি উৎপাদিত সামগ্ৰী হ'ব, মিনিমাম সাপোর্ট প্রাইসত তাতে বিক্ৰী হ'ব। ইয়াতকৈ কম দামত প্ৰাইভেট মন্ডিবিলাকত বিক্ৰী হ'ব নোৱাৰিব। এই কথা কিন্তু চৰকাৰে কোৱাৰ কাৰণে প্ৰস্তুত নহয়। যদি তেখেতসকলৰ ইন্টেনশন ভাল, যদি কৃষকৰ ক্ষতি কৰাৰ কোনো মন নাই, তেতিয়াহ'লে এই কথাকাৰ কিয় কৈ নিদিয়ে। যদি দিল্লী গভৰ্ণমেণ্টে এই যিটো বিল আনিছে, সেন্ট্রাল গভর্নমেন্টে বিলৰ লগত এটা ক্লোজ লগাই দিয়ে তেখেতসকলে, যে যি প্ৰাইভেট মন্ডি মার্কেট যিখিনি হ'ব গৈ আছে, ঠিক আছে আম্বানী কৰক, ঠিক আছে আদানী কৰক, ঠিক আছে আৰু কোনোবা কৰক, তাত আপত্তি নাই। কিন্তু সেই মার্কেট বিলাকতো MSP
ফলো কৰা হ'ব, মিনিমাম ছাপোৰ্ট প্ৰাইচৰ তলত কোনো বিক্ৰী নহ'ব। এই ক্লজটো লগাই দিলে সমস্যা 50% সমাধান হয়। সেইটো কিন্তু কৰা নাই। আজি গোটেই ভাৰতবৰ্ষৰ কৃষকসকল ৰাস্তাত ওলাই আহিছে। গতিকে সন্মানীয় সাংবাদিক বন্ধুসকল, আমাৰ অসমত এতিয়া কোনোবা ক'ব পাৰে অসমত আন্দোলন হোৱাৰ কৃষকসকল হোৱা নাই, অসমত মাৰ্কেটে নাই, অসমত MSPৰ ওপৰত কোনো ধান, মৰাপাট, আমাৰ ঘেঁহু, আমাৰ মাকৈ, আমাৰ এইবিলাক চব্জি এইবিলাক ক্ৰয় বিক্ৰী হোৱাই নাই। আমি সুবিধাখিনি আগৰ পৰাই পোৱা নাই। গতিকে চৰকাৰৰ ওচৰত আমাৰ দাবী, যি 3টা গোটেই ভাৰতবৰ্ষৰ কৃষকক মাধমাৰ সদাবলৈ আপোনালোকে 3টা বিল আনিছে, অতি সোনকালে আপোনালোকে উদ্ধাৰ কৰক। আৰু 2টা ডিমাণ্ড আমাৰ থাকিল যে ভাৰতবৰ্ষৰ যি ৰাজ্যবিলাকত আপোনাৰ APMC নাই, চৰকাৰী মন্ডি মাৰ্কেট নাই, অতি সোনকালে তাতে মন্ডি মাৰ্কেট দিয়ক। আৰু MSP যিটো নিৰ্ধাৰণ কৰা আছে গোটেই ভাৰতবৰ্ষত এইখিনি আপোনালোকে ইমপ্লিমেণ্ট কৰক। আৰু কৃষকসকলে তেখেতসকলক কৃষিজাত সামগ্ৰীৰ যিটো ন্যূনতম ছাপোৰ্ট মূল্য যিটো কৃষিজাত সামগ্ৰীৰ আছে সেই বস্তুখিনি যাতে পায়, এইখিনি হ'ল আমাৰ দাবী। এইটো হ'ল এগ্ৰিকালচাৰৰ ওপৰত। ইয়াৰ লগত দ্বিতীয় টপিক যিটো মই আলোচনা কৰিব বিচাৰিছোঁ, আজি যোৱা 2-3 দিনৰ পৰা গোটেই অসম আজি তলপাৰ হৈছে। আপোনালোকৰ মিডিয়াৰ যোগেদিও গোটেই অসমৰ জনগণে জানিছে। এই চৰকাৰ অহাৰ পিছত আগৰ চৰকাৰো এনেকুৱা হৈছিল, কিন্তু এতিয়াৰ চৰকাৰ আমি লক্ষ্য কৰিছোঁ আৰু বহুত বেছি। এই SI নিযুক্তিত আপোনাৰ যিটো কেলেংকাৰী, কুৱেশ্যন ফাদিল কেলেংকাৰী যিটো হ'ল আপোনাৰ 2-4জন মানুহ ধৰিছে, খলিহা দাড়িকলা ধৰিলে নহ'ব। ইয়াতে আপোনাৰ ৰৌ বৰালিও আছে বুলি আমাৰ সন্দেহ। গতিকে কোন মানুহ জড়িত আছে, যদি কোনো পলিটিকেল লিডাৰ জড়িত থাকে, কোনোবা যদি MLA মন্ত্ৰীও যদি ইয়াতে জড়িত থাকে, কোনো দলৰ এতিয়াতো ওলাইছে বিজেপি দলৰ কোনো প্ৰতিনিধি এজন যিজন এইটো ফাদিল কৰিছে ওলাইছে, এই কথাটো হৈছে। বিজেপি দলৰ যিসকল ইনভলভ আছে বা কোনো MLA মন্ত্ৰীও যদি থাকে, মই কৈছোঁ যদি থাকে, বা আৰু ডাঙৰ কোনোবা যদি অফিচাৰ ডিপাৰ্টমেণ্টৰ কোনোবা আছে, ইনভেষ্টিগেশ্যন কৰি সেইসকলক অতি সোনকালে কাৰায়ত্ব কৰিব লাগে, উচিত শাস্তি হ'ব লাগে। এইকাৰণে হ'ব লাগে যে আপোনাৰ যিসকল মেৰিটৰিয়াছ ষ্টুডেণ্ট, ইয়াৰ প্ৰাপ্য এনেকুৱা 2 নম্বৰী কৰি যেতিয়া চাকৰি দিয়া হয়, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ এই দুখীয়া মেৰিটৰিয়াছ ষ্টুডেণ্টখিনি বঞ্চিত হয়। তেখেতসকলে লেনদেনো কৰিব নোৱাৰে আৰু এই ঘোটালাৰ লগত জড়িত নোহোৱাৰ কাৰণে ভাল মেৰিটৰিয়াছ আৰু অনেষ্ট অফিচাৰ পোৱাৰ অভাৱ হয়। আৰু এইটো অকল এই পুলিচৰ এই SI নিযুক্তিত নহয়। এতিয়া আমি আপোনালোকৰ যোগেদি জানিব পাৰিছোঁ, আপোনাৰ বন বিভাগৰ কুৱেশ্যন, সেইসকল যিসকলক গ্ৰেপ্তাৰ কৰিছে সেইসকলৰ ঘৰৰ পৰা বন বিভাগৰ পৰীক্ষাৰো আপোনাৰ এই পৰীক্ষাৰ কুৱেশ্যন তেখেতসকলৰ ঘৰৰ পৰা ওলাইছে। জলসিঞ্চনৰ পৰীক্ষাৰ ঘোটালা যে হৈছে তাতে এই কুৱেশ্যনবিলাক তেখেতসকলৰ ঘৰৰ পৰা ওলাইছে। আৰু যদি ভালদৰে ইনকুৱাৰী কৰা যায়, কিমান এনেকুৱা ধৰণৰ ওলাব তাৰ কোনো ঠিক নাই। গতিকে চৰকাৰে এতিয়া হয়তো সোণোৱাল ডাঙৰীয়া কৈ আছে যে মই ইনকুৱাৰী দিছোঁ, কিয় হ'ব বাৰে বাৰে? তেখেতৰ ডিপাৰ্টমেণ্ট, হোম ডিপাৰ্টমেণ্টত তেখেত থাকোঁতে ইমান সুৰঙা কিয় তাতে থাকে? এজন সাধাৰণ মানুহ বিজেপি দলৰ কোনোবা এজনক কুৱেশ্যন প্ৰস্তুত কৰাৰ দায়িত্ব দিয়ে। দুৰ্ভাগ্যজনক, এনেকুৱা এক্সামৰ কাৰণেতো বেলেগ ষ্টেটত মানুহে দায়িত্ব দিয়ে যে অসমত যাতে এই কুৱেশ্যনবিলাকে প্ৰস্তুত নহয়। যদি নিকা ভালদৰে এইখিনি কাম কৰাৰ তেখেতসকলৰ সদিচ্ছা থাকিলেহেঁতেন, তেতিয়া হয়তো এই কুৱেশ্যন প্ৰস্তুত কৰাৰ কাৰণে, এক্সাম হোল্ড কৰাৰ কাৰণে তেখেতসকলে বেলেগ ৰাজ্যৰ হয়তো এইখিনি দায়িত্ব দি তাৰ পৰা ঠিক ঠাক মতে এইখিনি কৰি আনি পৰীক্ষাখিনি পাতিব পাৰিলেহেঁতেন। সেই নকৰি নিজৰ ঘৰৰ মানুহ, নিজৰ দলৰ কেডাৰসকলক এনেকুৱা প্ৰেছত ছপোৱাৰ দায়িত্ব দি আজি অসমৰ জনগণক যিটো ঠগাই আছে তেখেতসকলে, এইটো CBI ইনকুৱাৰী হ'ব লাগে। অকল এই CID ইনকুৱাৰী হৈ এইখিনি যথেষ্ট নহয়। CBI ইনকুৱাৰী কৰি যিমান তেখেতসকলৰ কাৰ্যকালত চাকৰি বাকৰি বিভিন্ন এক্সামত হৈছে, এই গোটেইখিনি ইনকুৱাৰী কৰি এনেকুৱা ধৰণৰ দুৰ্নীতিবিলাক ফাদিল কৰিব লাগে। এইটো হ'ল আমাৰ ডিমাণ্ড। আপোনালোকে 3খন বিলৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী লোৱাৰ